এখন ফুলাম গামোচাৰে এখন চৌধুৰী মহোদয়ে এখন লিখিছে আৰু শৰাইখন মই দাদাক নিজে লিখিছোঁ। অধিবক্তা সন্থা অসম অধিবক্তা সন্থা অসমৰ দ্বাৰা গঠিত সদৌখন উকিল সন্থা ই অসমৰ অধিবক্তা সমাজৰ এক সন্মিলন অনুষ্ঠান আৰু অধিবক্তা সন্থা সংঘৰ অসমৰ মুখ্য অনুষ্ঠান। আৰু এই অধিবক্তা অসমৰ যিটো আজি সন্থা সদৌখন উকিল সন্থাই তেওঁলোকৰ বিভিন্ন বাৰে অসমৰ বিভিন্ন বাৰ গুৱাহাটী হাইকোৰ্ট প্ৰমুখ কৰি অসমৰ বিভিন্ন বাৰে আজি মোক সম্বৰ্ধনা জনালে এটা কাৰণত যে সদৌ উকিল সন্থাৰ সাধাৰণ সম্পাদক হৈ মই আজি অসমৰ ৰাজনীতিত পদক্ষেপ দিলোঁ আৰু মই মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বিশেষকৈ যে এগৰাকী মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট এগৰাকী বিধায়িনী দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। সেইবাবে আজি আমাৰ অধিবক্তা সমাজে মোক বৰ্ণাঢ্য এক কাৰ্যসূচীৰ মাজেৰে সম্বৰ্ধনা জনাইছে আৰু যি সন্মানে মোক আপ্লুত কৰিছে। য'তে যি নকৰোঁ, যেতিয়া ঘৰৰ মানুহে স্বীকৃতি নিদিয়ে ই কেতিয়াও তাৰমানে মন ফৰকাল নহয়। আজি ঘৰৰ মানুহে আজি মোক সম্বৰ্ধনা জনাইছে, মৰম কৰিছে, স্নেহ দিছে, জ্যেষ্ঠসকলে আশীৰ্বাদ দিছে। আজি বহুত জ্যেষ্ঠ অধিবক্তা আজি ইয়াত আছে, বিভিন্ন বাৰৰ মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়াৰ পৰা আজি ডিপুৰ পৰা বাৰবিলাক আছে। ইয়াত বহুত বাৰ আহি আজি মোক সম্বৰ্ধনা জনাইছে। গুৱাহাটী উকিল সন্থা ঐতিহ্যমণ্ডিত এটা উকিল সন্থা তেওঁলোকে সম্বৰ্ধনা জনাইছে আৰু এক বৰ্ণাঢ্য কাৰ্যসূচী মোৰ নিজৰ ঘৰে আজি মোক মৰম কৰিছে, স্নেহ দিছে, আশীৰ্বাদ দিছে। ই মোৰ কৰ্মজীৱনৰ পৰা অফুৰন্ত শক্তি আৰু অধিবক্তাসকলৰ মান মৰ্যাদা অটুট ৰাখি মই আজি এগৰাকী বিধায়িনী দলৰ বিধায়ক হিচাপে আগবাঢ়ি যাম আৰু সুন্দৰভাৱে কাম কৰিম। আৰু ইয়াত আমি অধিবক্তাসকল একলগ হৈ থাকিব লাগিব, কাৰণ ভাৰতৰ এই গণতান্ত্ৰিক ব্যৱস্থাত জুডিচিয়াৰীৰ অন্যতম এক অংগ হ'ল অধিবক্তা সমাজ আৰু এই অধিবক্তা সমাজ নহ'লে কেতিয়াও জুডিচিয়াৰী কমপ্লিট নহয়। গতিকে মই জুডিচিয়াৰী এখন আজি বেঞ্চৰ পৰা গুচি গৈছে, আজি বাৰৰ পৰা গুচি গৈছে, অৰ্থাৎ তাৰমানে থ্ৰী হুল অফ ডেম'ক্ৰেচি আমাৰ জুডিচিয়াৰী, এক্সিকিউটিভ আৰু লেজিছলেচাৰ। মই ইতিমধ্যে জুডিচিয়াৰীৰ সৈতে কাম কৰি গৈছোঁ, আজি লেজিছলেচাৰতে কাম কৰিম, এক্সিকিউটিভতে কাম কৰিছোঁ, লেজিছলেচাৰতে কাম কৰা নাই। এই ডেম'ক্ৰেচিৰ তিনিটা যি ভাগ আছে বিভাগৰ লগত কাম কৰাৰ সুযোগ পালে মই ধন্যবাদ দিছোঁ। আৰু আজি মোক অধিবক্তা সমাজে মই ছেক্ৰেটাৰী হৈ থকাৰ পিছতো তেওঁলোকে মোক কোনো ৰিজাইন দিব নিদিয়াকৈ কোনো ধৰণৰ একো নিদিবাকৈ মোক কৈছে তুমি ৰাজনৈতিকভাৱে কাম কৰা, কিন্তু সদৌ উকিলতা কৰি থাকিব লাগিব। এই ধৰণৰ উৎসাহ দিয়াৰ কাৰণে মই তেওঁলোকৰ প্ৰতি আজি সদনৰ প্ৰতি মই বৰ আশ্বস্ত হৈছোঁ। মই 32 বছৰ ওকালতি কৰিলোঁ আৰু 10 বছৰ পৰা সদৌখন উকিলৰ সাধাৰণ সম্পাদক লাগিলোঁ আৰু মোৰ পৰা আজি অধিবক্তা সমাজে সকলো ধৰণৰ সহায় পাব আৰু মোৰ সমস্ত মানুহ একেবাৰে সহায় পাব। বিধানসভাৰ মজিয়ালৈ আমাৰ শ্ৰদ্ধাৰ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক বৰপেটা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক আমি অধিবক্তা সমাজ আজি অত্যন্ত সুখী আৰু আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। মই ভাবোঁ অসম মাতৃৰ বিপদ দায় আমাৰ অধিবক্তা সমাজৰ লগতে অসম মাতৃৰ উন্নতি সাধন কৰিব আৰু তেখেতৰ আদৰ্শ আমাৰ প্ৰতিজন অধিবক্তাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।